এই ১ নং ST কোকৰাঝাৰ সমষ্টিৰ আমাৰ আটাইকেইটা দলৰ অৰ্থাৎ মিত্ৰগোষ্ঠীৰ ষ্টিয়াৰিং কমিটিৰ এখন সভা অনুষ্ঠিত হৈছিল, য'ত আমাৰ BTC চিফ তথা UPPLৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত আছিল। লগতে আমাৰ BTCৰ যি আমাৰ কোকৰাঝাৰ সমষ্টিৰ অন্তৰ্গত চিৰাং, কোকৰাঝাৰ আৰু বাক্সা জিলাৰ আটাইকেইটা দলৰ সন্মানীয় বিষয়ববীয়াসকল, আমাৰ সন্মানীয় বিধায়ক তথা UPPL দলৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী প্ৰমুখ্যে আমি আটাইবিলাক উপস্থিত থাকিলোঁ। আমাৰ ইয়ামসকল আছিলে, MCLA সকল আছিলে, জ্যেষ্ঠ নেতৃবৃন্দ আছিলে। আগন্তুক যি 7 মে' তাৰিখে তৃতীয় ফেজত আমাৰ ১ নং ST কোকৰাঝাৰ সমষ্টিৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচনত আমাৰ যি ইলেকশ্যন মেনেজমেণ্ট কমিটি আছে, নিৰ্বাচন প্ৰবন্ধন কমিটি, আমি কিদৰে আগন্তুক দিনত আগবাঢ়ি যাম, আমাৰ ৰণকৌশল কি হ'ব, আৰু 1 নম্বৰ যিটো আমি 1 নম্বৰ হ'ব লাগিব NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেওঁৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা আৰু অধিক জোৰদাৰ কৰাৰ নিমিত্তে এইখন সভা আমি আজি অনুষ্ঠিত কৰিছিলোঁ। BPF কিবা ফেক্টৰ হ'ব নেকি? মইতো যিটো দেখিছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত BPF কোনো ফেক্টৰ নহয়। আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰিব নোৱাৰোঁ, আৰু সেই নিমিত্তে সন্মানৰ ১ নং ST কোকৰাঝাৰ সমষ্টিৰ ভোটাৰ ৰাইজে বিকাশৰ আধাৰত মোদী ডাঙৰীয়াই যিদৰে মান সন্মান দিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি BTCৰ আটাইকেইখন জিলাত যিদৰে কাম কাজ হৈছে, নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজে বিকাশৰ ধাৰাৰ লগত থাকি ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদৰ যি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ইয়াতে কোকৰাঝাৰ সমষ্টিত ট্ৰেক্টৰৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিব। অসমত কিমানখন আসন পাব? আমাৰ এতিয়ালৈকেতো 13খন গৈছে, অলপ বেছি নহ'ল, 14খন আছে, 13খন আমাৰ ইতিমধ্যে আমি 13খন পাবলৈ আমাৰ এটা সমীক্ষা আগবাঢ়ি গৈছে। কোকৰাঝাৰ সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা নৱকুমাৰ শৰণীয়াক লৈ কি ক'ব? যিহেতু এইবাৰ নিৰ্বাচন এইবিলাক আৰু বড়ো অবড়ো এইবিলাক চলে নেকি, কওকচোন আপোনালোকে। আমি মানুহ, প্ৰথমে কথা মানুহে মানুহৰ প্ৰতি সন্মান থাকিব লাগে। ইংৰাজীত তাকে কৈছে যে ৰেচপেক্ট টু ইচ আদাৰ বুলি কৈছে। আমাৰ মাজত জাত পাত ধৰ্ম সম্প্ৰদায় কৰিব নালাগে দেই, আমাৰ মাজত কৰিব লাগে বিকাশ। যিদৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4টা স্তম্ভলৈ কাম কৰিছে, 4টা সম্প্ৰদায় বুলি কৈছে। কি বুলি কৈছে? যুৱক যুৱতী, মহিলা, কৃষক বন্ধু, অন্নদাতা। ঠিক আমি সেই মানসিকতাৰ কাম কৰিম। ইয়াত কোনো আমাৰ বড়ো অবড়ো এইবিলাক ক'বলৈ নাপায়, সেইবিলাক মানুহৰ মাজত বিভেদ কৰি ভোট খুজিবও নাপায়। এই সমগ্ৰ BTC অঞ্চলত ডেভেলপ হ'ব লাগিব, যাৰ কাৰণে মোদী ডাঙৰীয়াই টকা পইচা দিছে, যাৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিছে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই কামখিনি হৈ আছে। ইয়াত যিহেতু পিচটো মেইনটেইন হৈ আছে, নিশ্চয় শান্তি য'ত আছে তাত প্ৰগতি থাকিব, আৰু শান্তি আৰু প্ৰগতিৰ কাৰণে আমাৰ প্ৰাৰ্থীক ট্ৰেক্টৰৰ ছবিত ভোট দিব। ভোটাৰে NDAৰ প্ৰাৰ্থীক কিয় ভোট দিব বুলি? সেইটোৱে ক'লোঁ যে শান্তিটো ইয়াত বিৰাজমান হৈ আছে BTC অঞ্চলত। আগৰ BTC আৰু এতিয়া BTC নাই। ইয়াত সুন্দৰ ৰাস্তা ঘাট আৰম্ভ হৈছে, মেডিকেল কলেজ হ'ল, দলং বা বিভিন্ন ধৰণৰ আন্তঃগাঁথনি হৈছে, এইবিলাক চাব নোৱাৰা জনতাই। লগতে আমাৰ যিবিলাক হিতাধিকাৰী আছে, আৱাস যোজনাৰ ঘৰৰ পৰা, অৰুণোদয় আঁচনিৰ পৰা, আয়ুষ্মান ভাৰতৰ কাৰ্ডলৈকে গোটেইখিনি কোনে কৈছে? বিনামূলীয়া ৰেচন দিছে, বিনামূলীয়া ৰেচনৰ কাৰণে যিখন ফ্ৰী কাৰ্ড লাগে, কাৰ্ডখনো পাইছে। এইখিনি গোটেই কথা চাব জুকিয়াই, আৰু চাই কেনে ৰাইজে ভোট দিব। আৰু নিশ্চিতভাৱে মোদীজীৰ নেতৃত্বত যিদৰে আজি দেশৰ স্বাভিমান বৃদ্ধি হৈছে, অসমৰ আজি গৰিমা বৃদ্ধি হৈছে, BTC অঞ্চলৰ গৰিমা বৃদ্ধি হৈছে, আৰু সেই নিমিত্তে BTC অঞ্চলৰ ৰাইজে য'ত আমাৰ UPPLৰ প্ৰাৰ্থী আছে তাত UPPLক দিব, য'ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছে তাত ভাৰতীয় জনতা পাৰ্টিক ভোট দিব। তেওঁতো বিধায়কো আছিলে এসময়ত, নহয় জানো? এইটো বহুত ডাঙৰ কথা নহয়। কিয় বা গ'ল, তেওঁৰ কিবা অসুবিধা হ'ল নেকি? তেওঁ গ'লেও আমি বিপুল ভোটত এই শিলচৰ চিট আমাৰ বিজয় নিশ্চিত। পৰিমল শুক্লবৈদ্য ডাঙৰীয়া 2 লাখতকৈ অধিক ভোটত শিলচৰ সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। আৰু ইয়াত UPPLৰ প্ৰাৰ্থী কিমান লাখ ভোটত? ইয়াতো প্ৰায় 2 লাখৰ ওপৰে যাব। কেনেদৰে সহায় কৰিব? আমি ক'লোঁ যে আমাৰ প্ৰাৰ্থী হয়, UPPLৰ প্ৰাৰ্থী নহয়তো, মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী। মই পাৰ্টীৰ সভাপতি হিচাপে আহি ইয়াত আমাৰ প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউক আমি এপ্ৰ'চ কৰিছোঁ যে এইজন জয়ন্ত বসুমতাৰী আমাৰ NDAৰ প্ৰাৰ্থী হয়। মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ প্ৰাৰ্থী। তাত আমাৰ পদুমো আছে, ট্ৰেক্টৰ আছে, হাতীও আছে। জয়ন্ত বসুমতাৰীক ভোট দিয়া মানে মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰা, প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত শক্তিশালী কৰা, পুতুল বৰা ডাঙৰীয়াৰ হাত শক্তিশালী কৰা।